আপনার সমষ্টির বেছিমারি এটা কাঠৰ দলঙে বছৰ বছৰ ধৰি ৰাইজক জলাগলা খুৱাইছে এই ক্ষেত্ৰত কি ক'ব? স্যার কাঠৰ দলং বুলি ক'লে প্ৰায় দলংখিনি পকী হৈছে। কাঠৰ দলং ভাল কৰিব লাগিব আৰু আমাৰ সমষ্টিৰ ৰাস্তা ঘাট কাঠৰ দলং যিমান আছে জৰাজীৰ্ণ সকলোতো আমাৰ ফালৰ পৰা বা PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভাল কৰাৰ কাৰণে আমি চৰকাৰলৈ সকলো পঠিয়াই দিছোঁ ইষ্টিমেট বনাই। চৰকাৰে টকা পইচা দিলে নিশ্চিতভাৱে ফাণ্ড দিলে আমি কাম কৰিব পাৰিম। ৰাইজে বহু ক্ষেত্ৰত কষ্ট হয়, ময়ো দেখি আছোঁ, কিন্তু যিমান আমাৰ দৰকাৰ সেই অনুপাত আমি ফাণ্ড নাপাওঁ, যাৰ কাৰণে বহুবিলাক কাম ক্ষেত্ৰত পলম হয়। গতিকে আপুনি আজি যিহেতু এই কথাটো উল্লেখ কৰিছে, নিশ্চিতভাৱে মই 2 দিনৰ ভিতৰত ডিপাৰ্টমেণ্টৰ মানুহ পঠিয়াই দি কি অৱস্থা হৈছে ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কাৰণে ব্যৱস্থা কৰাই দিম। কোন স্কুলীয়া ছাত্ৰ ছাত্ৰী এই বাগদি স্কুলত আহোঁতে খুব ঠিক আছে, সেই কথাটোৱেই ক'লোঁ যে মানুহৰ ছাত্ৰ ছাত্ৰী হওক বা সকলো ৰাইজৰে যাতায়াতৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি সদায় মই লক্ষ্য ৰাখোঁ। আপোনালোকে সকলোৱে জানে, ৰাইজেও জানে। গতিকে এই ক্ষেত্ৰখনত কি অসুবিধা হৈছে মোক এতিয়ালৈকে কোনো কমপ্লেইন কৰা নাছিল যে দলঙৰ অৱস্থা বেয়া হৈছে। আজি আপোনাৰ পৰা প্ৰথম পালোঁ। সোমবাৰ বা মঙলবাৰৰ ভিতৰত আমাৰ জেই আহিব আৰু গোটেইখিনি চাই মোক ৰিপৰ্ট কৰিব, তাৰপিছত ভাল কৰাৰ কাৰণে ব্যৱস্থা কৰাই দিয়া হ'ব। স্যার আপনার সমষ্টির বেছিমারি এটা কাঠৰ দলঙে বছৰ বছৰ ধৰি ৰাইজক জলাগলা খুৱাইছে এই ক্ষেত্ৰত কি ক'ব? স্যার কাঠৰ দলং বুলি ক'লে প্ৰায় দলংখিনি পকী হৈছে। কাঠৰ দলং ভাল কৰিব লাগিব আৰু আমাৰ সমষ্টিৰ ৰাস্তা ঘাট কাঠৰ দলং যিমান আছে জৰাজীৰ্ণ সকলোতো আমাৰ ফালৰ পৰা বা PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভাল কৰাৰ কাৰণে আমি চৰকাৰলৈ সকলো পঠিয়াই দিছোঁ ইষ্টিমেট বনাই। চৰকাৰে টকা পইচা দিলে নিশ্চিতভাৱে ফাণ্ড দিলে আমি কাম কৰিব পাৰিম। ৰাইজে বহু ক্ষেত্ৰত কষ্ট হয়, ময়ো দেখি আছোঁ, কিন্তু যিমান আমাৰ দৰকাৰ সেই অনুপাত আমি ফাণ্ড নাপাওঁ, যাৰ কাৰণে বহুবিলাক কাম ক্ষেত্ৰত পলম হয়। গতিকে আপুনি আজি যিহেতু এই কথাটো উল্লেখ কৰিছে, নিশ্চিতভাৱে মই 2 দিনৰ ভিতৰত ডিপাৰ্টমেণ্টৰ মানুহ পঠিয়াই দি কি অৱস্থা হৈছে ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কাৰণে ব্যৱস্থা কৰাই দিম। কোন স্কুলীয়া ছাত্ৰ ছাত্ৰী এই বাগদি স্কুলত আহোঁতে খুব ঠিক আছে, সেই কথাটোৱেই ক'লোঁ যে মানুহৰ ছাত্ৰ ছাত্ৰী হওক বা সকলো ৰাইজৰে যাতায়াতৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি সদায় মই লক্ষ্য ৰাখোঁ। আপোনালোকে সকলোৱে জানে, ৰাইজেও জানে। গতিকে এই ক্ষেত্ৰখনত কি অসুবিধা হৈছে মোক এতিয়ালৈকে কোনো কমপ্লেইন কৰা নাছিল যে দলঙৰ অৱস্থা বেয়া হৈছে। আজি আপোনাৰ পৰা প্ৰথম পালোঁ। সোমবাৰ বা মঙলবাৰৰ ভিতৰত আমাৰ জেই আহিব আৰু গোটেইখিনি চাই মোক ৰিপৰ্ট কৰিব, তাৰপিছত ভাল কৰাৰ কাৰণে ব্যৱস্থা কৰাই দিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।